অনিল দাস বেলেগত 1000কে দি আছিলো দেই তপন দাস অৰুণ দাস তৰুণ দাস ভণ্টি দাস দাসৰ মানুহটো নাই এতিয়া পইচাটো তৰুণ দাসকে দি দিয়ক তই দি দিবি দেই প্ৰদীপ দাস যুগ দাস মানুহ নাই ইন্দ্ৰ দাস জয়ন্ত দাস ইন্দ্ৰ দাস জয়ন্ত দাস হল অমিত দাস নকুল দাস দিলীপ দাস অমিত নকুল দিলীপ প্ৰণৱ দাস এইটো ঘলি নে ঘুলত ঘুলি দাস বলিন দাস অজ্ঞনা নেকি প্ৰবীণ দাস অসীম দাস বুবুল দাস নুমল দাস হিৰুত নেকি হিৰুত দাস ৰুণু দাস অচিন্ত দাস অচিন্ত নেকি ধীৰেন দাস পত্নী আছে ৰাজীৱ দাস বিজয় দাস ৰূপালী দাস প্ৰশান্ত দাস পংকজ দাস ধনী দাস ৰাতুল দাস সাবিত্ৰী দাস ভাইটি দাস প্ৰসেন দাস মই বনোৱা নাই ন মোৰ নামটো নিজে বনোৱা মনটো নমলাটো থাকি গ'ল এতিয়া আপোনালোকৰ মূল বস্তু কি কি লোকচান হৈছে
কিতাপ পত্ৰ মোৰ লোকচান হৈছে দুজনী গাভীনি ছাগলী এজনী চেউৰী গৰু এটা কুকুৰ আৰু এটা ঘৰৰ বস্তু শেষেই আৰু এটা ঘৰৰ বস্তু চব টিভি আমাৰতো টিভি মুৰ্গী চব গ'ল ঘৰত গোটেই মুৰ্গী টিভি ফ্ৰিজ চোফা ঘৰ আপোনাৰ গোটেই বহুত শেষ নামঘৰৰ দবাকেইটাও মানুহকেইটাহে দিয়া আছে। মই মোৰ ছোৱালীজনী এবাৰ মেট্ৰিক দিব কিতাপ বুলিবলৈ একোৱেই নাই। মোৰ বুলি নহয় গোটেই গাঁৱতে এতিয়া ল'ৰা ছোৱালী দুটাই আছিলে দুটাই নাই। দুটামান কাম কৰি দিম ৰচা সিফালে কি কয় মই 2 কেজি চাউল আৰু 1 কেজি দালি পঠিয়াইছিলোঁ ইয়ালৈ পালেহি নাই তাৰপাছত ইয়াৰ পাছত মই চেষ্টা কৰি আছোঁ এইকেইদিনতে পঠিয়াবলৈ কম্বল দুখন বিচনা চাদৰ আৰু দুখন আঁঠুৱা সেইখিনিও পঠিয়াই দিম আৰু কাপোৰ কানি অলপ পঠিয়াই দিম প্ৰতি ঘৰে ঘৰে ঠিক তেনেকৈ মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিলোঁ যে অলপ চাউল দিব লাগে চাউল মানে ঘৰবিলাকৰ 2 কেজিকৈ দালি এনেকৈ পেকেট এটা কৰি মুখ্যমন্ত্ৰীৰ এটা বস্তু দিছে আপোনালোকক দিলেহি নেকি সেইটো এইকেইদিনত দিবহি হা তো এতিয়া মই তাৰ পাছত এতিয়া চেষ্টা কৰি আছোঁ যে যাৰ যাৰ ঘৰত পানী উঠি এনেকৈ বস্তুবিলাক লোকচান হয় তেওঁলোকৰ ঘৰত 10 লাখকৈ টকা চৰকাৰে দিব লাগে কালি চৰকাৰে কৈছে যে 15,000কৈ দিম 15,000 দিলেতো আৰু একোৱেই নহয় বিচনা এখনে কিনিব নহয় হয়নে নহয় তো মই 10 লাখৰ কাৰণে লাগি আছোঁ ধৰি আছোঁ কষ্ট কৰি আছোঁ হ'ব মানে বহামটোতো বহামেই হ'বই কিছু তো আপোনালোকেও নিজে চকু কাণ মেলি এইকেইদিনত মাত চাতবিলাক দি থাকিব কথাবিলাক কৈ থাকিব যে ঘৰখন যে একদম শেষ হৈ গ'ল গতিকে 20 বছৰ কাৰণে সোমাবলৈ মন নোযোৱা হ'ল এতিয়া সেইজন মানুহ মৰিলে হ'ল আমি মণিকোটৰ ওপৰত পিল থোৱা আছিলে ইয়াত নাও এখন কিনিবলৈ পোৱা যাব নেকি তুমি কোনোবা এজনে বন্দোবস্ত কৰি আপোনালোকৰ ৰাইজৰ দলৰ ল'ৰা এজনৰ লগতে আছিলে অলপ ডাঙৰ চাইজৰ নাও হ'ব মই ডাঙৰ নাও এখনেই দি দিম কিন্তু আপোনালোকে নাও এখন চাই দিব নাও এখন মই কিনি দিম হ'ব তো এতিয়া খালি মই আকৌ এটা কথা কৈ যাওঁ যদি চৰকাৰে মই চবৰ পৰিয়ালক 10 লাখ দিবলৈ কৈছোঁ যদি নিদিয়ে তেতিয়াহ'লে হয়তো গুৱাহাটীত গৈ মুখ্যমন্ত্ৰী তাত প্ৰতিবাদ কৰিবলগীয়া হ'ব আমি যাম আমাৰ নাই চাকৰি নাই দিন হাজিৰা কৰি আমি খাওঁ তেতিয়াহ'লে পানী আমাক চব বিশেষকৈ আমি মানে চিলাই কাম কৰোঁ এটা মেচিনৰ ওপৰতে আমাৰ 5জনীয়া এটা পৰিয়াল চলে মেচিনে ডুব গ'ল মেচিনটো ভাল হৈ আছে নাই পলকতে পুতি যোৱা মেচিনটো চা কেনেকৈ ভাল হৈ থাকিব মই এখেতৰ হেৰি কৰি লওঁ মই এটা মেচিন দি দিম এখেতক দেই আৰু এনেকৈ যদি ক'ৰবাৰ খাই থকা সেইটোৱে কাম কৰি যদি কাৰোবাৰ হেৰি প্ৰত্যেকৰে অলপ হেৰি হৈছে চবৰে ঘৰৰ বস্তু এতিয়া মাইকী মানুহ চব লোকৰ পথাৰত ৰুবলৈ গৈছে ঘৰ দুৱাৰ আমি আমাৰ জীৱিকা কৰিবলৈ অকল গোটেই গাঁওখনে গোটেই গাঁওখনে কম নেপালে কোনেও নপক গাঁওখনৰ হৈ দিব কাঠৰ কাম কৰা জনে আমাৰ যিটো কাম আমি আপোনাক মই লিষ্টখন দি দিম ঠিক আছে মই অলপ আপোনালোকৰ কাঠৰ কাম কৰাৰ কাৰণে মেচিন এখেতসকলৰ কিবা এটা মেচিনৰ কথা কৈছে আৰু মিস্ত্ৰীবিলাকৰ যিবিলাক হেৰি অলপ মই কিনি দিম হা ভালকৈ কিনি দিম আপোনালোকে মোক লিষ্ট এখন বনাই দিব ঠিক আছে কথাটো আছিলোঁ কথাটো সেইটো ৰুব পৰা হৈছে ৰৈ আছিলোঁ আপোনাৰ আপুনি আহিছোঁ